শুৱনি আমাৰ অসমখন অতি টোল গেটেৰে ভৰা ৰাইজৰ যে উদং কৰিছে বিজেপি চৰকাৰ অহাৰে পৰা। আজি মই দুটা বিষয়ৰ ওপৰত ক'বলৈ আহিছোঁ। প্ৰথমটো হৈছে আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ জুবিন ক্ষেত্ৰ এজাক বৰষুণতে কেনেধৰণৰ পৰিৱেশ হৈছে। সঁচাকৈ বহুত দুখ লগা দৃশ্য হয় আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত আপোনাৰ ভূমিকা কি? কাৰণ আপুনি সংবাদ মাধ্যমৰ আগত ডিঙিৰ শিৰ ফুলাই কৈছিল যে আপুনি জুবিন গাৰ্গ ডাঙৰীয়াৰ বিগ ফেন। সমান্তৰালকৈ আপোনাৰ দলটোৱে বিজেপি দলটোৱে ময়ো জুবিন আমিও জুবিন বুলি সমদল উলিয়াইছিলে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ বাবে। এইখন চৰকাৰ তথা বিজেপিৰ দলটোৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ বাবে কোনো ধৰণৰ কৰণীয় নাই নেকি? আজি জুবিন ক্ষেত্ৰ এনেধৰণৰ পৰিৱেশৰ কেনে সৃষ্টি হ'বলৈ পালে? ইয়াৰ আঁৰত কিবা ৰহস্য আছে নেকি? ইমান উদাৰ মনোভাৱ কিয় জুবিন ক্ষেত্ৰৰ প্ৰতি? যিটো সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা গৃহমন্ত্ৰী ডাঙৰীয়া যেতিয়া অসমলৈ আহে তেতিয়া একে ৰাতিৰ ভিতৰতে গুৱাহাটী এটা নতুন ৰূপ দিয়া হয়। ৰাস্তাৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে লাইটৰ পৰা আদি কৰি গুৱাহাটীখনক ন কইনাৰ ৰূপত সজাই তোলা হয়। যদি একে ৰাতিৰ ভিতৰতে গুৱাহাটীখনক ন ৰূপ দিব পাৰে তেনেহ'লে জুবিন ক্ষেত্ৰত এইখন চৰকাৰৰ কিয় দুৰ্বল মনোভাৱ, কিয় উদাৰ মনোভাৱ, কিয় জুবিন ক্ষেত্ৰ আজিলৈকে সম্পূৰ্ণ হৈ উঠিব পৰা নাই? ইয়াৰ আঁৰত ৰহস্য কি আছে আমি অসমৰ ৰাইজে জানিব বিচাৰিছোঁ। কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসম ভ্ৰমণ কৰিলে, তেওঁ গুৱাহাটীলৈ আহিছিলে, তাৰ পিছত আজি গৃহমন্ত্ৰী ডাঙৰীয়া আহিব। এবাৰ হ'লেও আপোনালোকৰ চৰকাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা আজি গৃহমন্ত্ৰী ডাঙৰীয়া যে আহিব জুবিন ক্ষেত্ৰলৈ নিবলৈ সাহস হ'বনে, পাৰিবনে তালৈ লৈ যাবলৈ তেওঁলোকক? সেইখিনি বাৰু বাদে দিছোঁ, কিন্তু জুবিন ক্ষেত্ৰত এজাক বৰষুণতে আজি যি পৰিস্থিতি হৈছে সঁচাকৈ বহুত দুখ লগা কথা। যিটো সময়ত আপোনালোকৰ চৰকাৰে ৰিলৰ প্ৰতিযোগিতা ঘোষণা কৰে, ৰিলৰ প্ৰতিযোগিতা আপোনালোকে এনেধৰণৰ কাৰ্যসূচী হাতত লয়, ৰচনা প্ৰতিযোগিতা ৰিলৰ প্ৰতিযোগিতা কাৰ্যসূচী হাতত লয়। এতিয়া কথা হৈছে যে আপোনালোকে ৰিল বনাবলৈ মানুহক অনুৰোধ জনায়, পুৰস্কাৰো আপোনালোকে বিতৰণৰ সুবিধা কৰিছে আৰু ৰিলৰ বিষয়সমূহ হৈছে উন্নয়ন। এতিয়া কেনেকুৱা ধৰণৰ আপোনালোকে উন্নয়ন কৰিছে? আজি সকলো কথা বাদেই দিছোঁ, আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ জুবিন ক্ষেত্ৰৰে আজিলৈকে হৈ উঠা নাই। এই ক্ষেত্ৰতে যি দেখিছোঁ ৰাইজে এতিয়া ৰিল বনাবলৈ আৰম্ভ কৰিব, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ অসমৰ সম্পদ হয়। আপোনালোকে কি উন্নয়ন কৰিছে? কিহৰ ভিত্তিৰে ৰাইজে ৰিল বনাব? যদি সৎ সাহস আছে আজি গৃহমন্ত্ৰী ডাঙৰীয়া আহিব, এবাৰ লৈ যাওক জুবিন ক্ষেত্ৰলৈ। আৰু পাৰে যদি আপোনালোকলৈ অনুৰোধ থাকিলে জুবিন ক্ষেত্ৰ সোনকালে যিখিনি কাম আছে সেইবিলাক কাম আপোনালোকে সমাধান কৰক। এইদৰে আমি জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ হিয়াৰ আমঠুক বৰষুণত তিতি থাকিবলৈ দিব নোৱাৰোঁ। আপোনালোকৰ সদিচ্ছাৰ অভাৱ, সেইকাৰণে আজি এনেধৰণৰ পৰিস্থিতি হৈছে। আৰু 2 নম্বৰ কথা, এইখন চৰকাৰে পহিলা বহাগত অসমবাসীৰ বাবে উপহাৰ লৈ আনিছে। এইখিনিতে ক'ব লাগিব ৰাইজক এদিনৰ কাৰণে মূৰ্খ বনাবলৈ এপ্ৰিলৰ ফুল আৰু চিৰ জীৱনৰ কাৰণে মূৰ্খ বনাবলৈ হ'লে পদুমৰ ফুল। এতিয়া টোল গেটৰ মাচুল বৃদ্ধি হ'ব। সঁচাকৈ শুনিলে বহুত আচৰিত লাগে। এইখন চৰকাৰে কয় উন্নয়নৰ কথা, ৰিল বনোৱাৰ কথা কয়, এতিয়া ৰাইজে টোল গেটৰ ওপৰত ৰিল বনাবলৈও আৰম্ভ কৰিব। কাৰণ এতিয়া যি দেখিছোঁ পদূলিয়ে পদূলিয়ে ঘৰে ঘৰে টোল গেট স্থাপন হ'ব, তাৰ বাহিৰে একো নাই। এইখন চৰকাৰে টোল গেট আৰু মদৰ দোকানৰ অবিহনে যেন চৰকাৰ চলাব নোৱাৰে। এইখন চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে চিনাকি অচিনাকি মানুহৰ কথা তেওঁ ডেফিনেশ্যন দিয়ে। এতিয়া এইখন চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, চিনাকি মানুহৰ পৰা টোল টেক্স ল'ব নে নলয়? যদি চিনাকি মানুহৰ পৰাও টোল টেক্স লয় আৰু অচিনাকি মানুহৰ পৰাও যদি টোল টেক্স ল'ব তেনেহ'লে হিন্দু খাতৰামে বুলি কৈ লাভ নাই। যদি সৎ সাহস আছে আজি চিনাকি মানুহৰ পৰা টোল টেক্স লোৱাটো বন্ধ কৰক। ইমান টোল গেট কিয়? ইমানে যদি উন্নয়ন হৈছে, এতিয়া মদৰ দোকান, তাৰপিছত টোল গেট, আঁচনি, মচুৰ দাইল, চাহপাত, চেনি, মিঠাতেল এইবিলাকে আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বুলি ভাবিছে নেকি? এতিয়া এইখিনিতে এষাৰি বাক্য ক'ব লাগিব, শুৱনি আমাৰ অসমখন অতি টোল গেটেৰে ভৰা। শুৱনি আমাৰ অসমখন অতি টোল গেটেৰে ভৰা।
ৰাইজৰ জেপ উদং কৰিছে বিজেপি চৰকাৰ অহাৰে পৰা ৰাইজৰ জেপ উদং কৰিছে বিজেপি চৰকাৰ অহাৰে পৰা